নমস্কাৰ সকলোকে মোৰ পুনৰ এটি নতুন মিনি ব্লগলৈ জনাইছো স্বাগতম। আজি আনিছিলে ঘৰলৈ মুৰ্গী মাংস। মোক বনাবলৈ ক'লত মই বোলো ঠিক আছে বনাই দিম। মাংসকনৰ প্ৰয়োজনীয় মছলা পাতিৰ লগতে পিঁয়াজ আদা নহৰু দি মই এনেদৰে থৈ দিলোঁ। এইফালে কেৰাহীত তেল বহাই দিলোঁ। তেল গৰম হৈ গ'লত মই চিকেনখিনি দি দিলোঁ। গৰমত মই জুইত মাংস বনাই খুৱাইছোঁ। কি ক'ম আৰু এয়া অৱস্থাই নাইকিয়া হৈ গৈছোঁ গোটেইজনী। এইপিনে মাংস ধুনীয়া কালাৰ আহি গৈছে। মই আলু দি দিলোঁ। খিনি দি মই আকৌ অলপ সিজিব দিলোঁ। তাৰপিছত পানী এড কৰি দিলোঁ। মুৰ্গী মাংস অলপ জুলীয়া টাইপত খায়ে ভাল লাগে নহয়। ইমানেই টেষ্টি মাংস বনাইছোঁ। এয়া গোন্ধত মানুহ টেষ্ট কৰিবলৈ আহি পাই গ'ল। এইফালে আছিলে সৰু মাছ আৰু পটল ফ্ৰাই। আজি ৰাতিৰ সাজত এইখিনিয়ে আছিলে। মই সজাই দিছোঁ। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব। আজি মিনি ব্লগটি ইমানেই আছিলে। পুনৰ এটি নতুন মিনি ব্লগ লৈ সোনকালে আহিম। বাই।